প্ৰথম খবৰৰ চিধা কথাত মই দিগজ্যোতি লহকৰে স্বাগতম জনাইছোঁ আৰু আমি চিধা কথাত বিভিন্নজন ব্যক্তিৰ লগত তেওঁলোকৰ মনৰ কথা খুলি কথা পাতোঁ আৰু ইয়াত ৰাজনীতিৰ লগতে সমাজৰ বিভিন্ন দিশৰ কথা থাকে আৰু আজি মোৰ লগত আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি তথা পূৰ্বৰ সৰুক্ষেত্ৰী সমষ্টিৰ দুবাৰকে বিধায়ক জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া প্ৰথমতে মই তেওঁক স্বাগতম জনাইছোঁ। নমস্কাৰ, আপোনালোককো ধন্যবাদ জনাইছোঁ। আপোনালোকৰ প্ৰথম খবৰৰ এক জনপ্ৰিয় অনুষ্ঠানত মোক ভাগ লোৱাৰ বাবে সুযোগ দিলে আৰু নিশ্চিতভাৱে আপোনালোকৰ প্ৰশ্নৰ উত্তৰৰ নিজৰো মনৰ কথা কিছু আপোনালোকৰ জৰিয়তে ৰাইজৰ আগত প্ৰকাশ কৰিব পাৰিম। হয়, মই এইকাৰণে সুধিছোঁ যে কাৰ্যকৰী সভাপতি তেওঁলোকে বিগত প্ৰায় 6 মাহ ধৰি লোকসভা নিৰ্বাচনৰ বাবে বিভিন্ন তেওঁলোকে কাৰ্যপন্থা যুগুতাইছিল। গতিকে সেইকাৰণে কাৰ্যকৰী সভাপতি প্ৰদেশ কংগ্ৰেছ দলৰ কি ধৰণে তেওঁলোকে কাৰ্যপন্থা লৈছিল মই প্ৰথম তাৰ পৰাই আৰম্ভ কৰিম, পিছত তেওঁৰ আমি ৰাজনৈতিক জীৱনৰ কথাসমূহ পাতিম। চাওক, আপোনালোকে জানে 2014 চনত যেতিয়া মোদীজী প্ৰথম দেশৰ প্ৰধানমন্ত্ৰী হ'ল প্ৰথমবাৰ, তাৰপিছৰ পৰাই তেওঁলোকৰ বিজেপিৰ আগ্ৰাসন নীতিৰ কাৰণে বিভিন্ন ৰাজ্যৰ লগতে অসমতো বিজেপিৰ প্ৰভাৱ বৃদ্ধি হৈছিল আৰু আমি কংগ্ৰেছে 15 বছৰীয়া শাসন কৰাৰ পিছত 2016 চনৰ পিছৰ পৰা ৰাইজে এতিয়ালৈকে আমাক শাসনৰ কাৰণে যিটো আশীৰ্বাদ দিব লাগে দিয়া নাছিল। গতিকে আমি ঘৰুৱা আকৌ কেনেকৈ অসমৰ ৰাইজৰ আশীৰ্বাদ ল'ব পাৰোঁ, অসমৰ ৰাইজৰ আস্থাভাজন কেনেকৈ হ'ব পাৰোঁ, কি কাৰণে ৰাইজে আমাক বেয়া পাইছে আৰু আহি থকা সময়খিনিত আমি কি কৰিলে ৰাইজে আমাক ভাল পাব, এই কথাবিলাক চিন্তা চৰ্চা কৰি কংগ্ৰেছ দলে বিভিন্ন ৰণকৌশল আমি যুগুত কৰিছিলোঁ আৰু তাৰ লগে লগে গণতন্ত্ৰৰ দেশ এখনত বা গণতন্ত্ৰ ৰাজ্য এখনত নিশ্চিতভাৱে বিৰোধী দলৰ যথেষ্ট ভূমিকা থাকে আৰু বিৰোধী দল হিচাপে আমি 8টা বছৰে কাৰ্যকাল পালন কৰি আছোঁ। অসমৰ সাৰ্বঙ্গীন উন্নতিৰ কল্পে অসমৰ প্ৰতিজন মানুহৰ ন্যায়ৰ কাৰণে কংগ্ৰেছ দল আৰু কংগ্ৰেছ বিধায়িনী দলে নিশ্চিতভাৱে চৰকাৰৰ লগত যুঁজ দি আহিছে। ৰাইজৰ হকে বিধানসভাৰ ভিতৰত হওক বিধানসভাৰ বাহিৰত হওক মাত মাতি আহিছে। গতিকে আমি লোকসভা নিৰ্বাচনৰ আগত আমাৰ বুথ পৰ্যায়, মণ্ডল পৰ্যায়, ব্লক পৰ্যায়, জিলা পৰ্যায় আৰু আমাৰ যি সংগঠনসমূহ আছে সকলোকে একত্ৰিত কৰি সকলো কেনেকৈ শক্তিশালী আৰু আমি সজীৱ কৰিব পাৰোঁ, এক্টিভ কৰিব পাৰোঁ, তাৰ কাৰণে আমি কাম কৰিছিলোঁ আৰু নিশ্চিতভাৱে অসমৰ থকা সকলো পৰ্যায়ৰ নেতাকৰ্মীসকলে সুন্দৰভাৱে কাম কৰিছে আৰু এইবাৰ সকলোতকৈ ডাঙৰ এটা বিশেষ কথা হ'ল যে খুব কম সংখ্যক নাই বুলি ক'ব পাৰি বিসম্বাদ হোৱা নাই আমাৰ দলত। যি সময়ত সংবাদ মাধ্যমতেই হওক বা অসমৰ ৰাইজেই হওক কংগ্ৰেছ দলৰ বিসম্বাদ আছে, কংগ্ৰেছ কেনেকৈ ভাল ফলাফল কৰিব পাৰিব, এই কথাবিলাক কৈ থাকে আৰু আমি তাৰ পৰা এবাৰ ৰক্ষা পাইছোঁ। একবাৰ কম সংখ্যক বিসম্বাদ কৰবাত না কৰবাত হ'লেও ক্ষতি কৰিব পৰা নাই আৰু এইবাৰ আমি মানে বিসম্বাদ মুক্ত বুলি ক'লেও ভুল নহ'ব। গতিকে আমি যদি চাওঁ যে যদি এই নিৰ্বাচনত আপোনালোকৰ যিহেতু 4 জুনত ফলাফল ঘোষণা হ'ব, কিছুদিন আছে, মাজত এসপ্তাহ আছে, গতিকে এইবাৰ ধৰক কি ধৰণৰ হ'ব ফলাফল আৰু অসমৰ জনসাধাৰণৰ সঁহাৰি কেনে লাভ কৰিছে? এইবাৰৰ নিৰ্বাচনত সঁহাৰি যথেষ্টখিনি ভাল সঁহাৰি। ক'ৰবাত তেনেকুৱা কথা সঁচা কথা ক'বলৈ গ'লে যে কিছুমান আমাৰ কেণ্ডিডেটসকলে বা আমাৰ দায়িত্বত থকা ব্যক্তিসকলে ভবাও নাছিল যে আমি ইমান সঁহাৰি পাম। এনেকুৱা বহু অঞ্চল আছে 14ত আমাক ভোট দিয়া নাই, 16ত আমাক ভোট দিয়া নাই, 19ত আমাক ভোট দিয়া নাই, 21ত আমাক ভোট দিয়া নাই, কিন্তু 24ত সেই অঞ্চলৰ মানুহে আমাক মাতি লৈ গৈছে, নাই এইবাৰ আপোনালোকৰ লগত আমি আছোঁ। কিয়? বিজেপিয়ে 8 বছৰ আমাক ঠগিলে, মোদীজীয়ে 10 বছৰ আমাক ঠগিলে, কথাই দিলে, কথাৰ ফুলজাৰি মাৰিলে, এইবাৰ আমি কংগ্ৰেছৰ লগত আছোঁ। আমি কংগ্ৰেছ আৰু বিজেপিক পাৰ্থক্য কৰি চালোঁ, কংগ্ৰেছ বহুগুণে ভাল। গতিকে তেনেকুৱাভাৱে ৰাইজৰ সঁহাৰি যথেষ্টখিনি ভাল আছিল আৰু আমাৰ কৰ্মীসকলে ৰাইজৰ সঁহাৰি যেতিয়া পাইছে উৎসৱদীপনাৰে কাম কৰিছে। আমি আশা কৰোঁ যে এইবাৰ অসমত আমাৰ ফলাফল যথেষ্ট ভাল হ'ব। তাৰ বাবে আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰমানে এই যে ৰাইজৰ সঁহাৰি, যিহেতু দলটোক সঁহাৰি দি নিজে আঁকোৱালি লৈছিল, গতিকে লোৱাৰ কাৰণ কি বুলি ভাবিছে? চাওক, দুটা কথা। সোনিয়া গান্ধীৰ নেতৃত্বত UPA চৰকাৰ, মনমোহন সিং ডাঙৰীয়া প্ৰধানমন্ত্ৰী আছিল, তেখেতসকলৰ মনমোহন সিং ডাঙৰীয়াৰ কাৰ্যকাল আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰ্যকাল 10 বছৰ কাৰ্যকাল
অসমৰ ৰাইজে ভাৰতৰ ৰাইজে দেখিলে 15 বছৰীয়া তৰুণ গগৈ ডাঙৰীয়াৰ শাসনকাল সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ 5 আৰু 3 8 বছৰীয়া শাসনকাল এই পাৰ্থক্যবিলাক ৰাইজে দেখিলে বিজেপি নিৰ্বাচনৰ আগত কি কথাবোৰ কয় নিৰ্বাচনৰ পিছত ভোট লাভৰ পিছত কি কামবোৰ কৰে গোটেইবিলাক চালি জাৰি চাই গোটেইখিনিয়ে ৰাইজে দেখিলে যে কংগ্ৰেছেই শ্ৰেষ্ঠ বিজেপিতকৈ আৰু বিজেপিয়ে কেৱল ভোটৰ সময়খিনিত জনসাধাৰণৰ কাষ চাপে ভোটৰ সময়খিনিত জনসাধাৰণক মৰম কৰে শ্ৰদ্ধা কৰে ভক্তি কৰে ভোট যোৱাৰ পিছে পিছে তেওঁলোকে আকৌ পুঁজিপতিৰ পক্ষত নামে তেওঁলোকক ৰাইজে যেতিয়া কোনো প্ৰশ্ন কৰে প্ৰশ্নৰ উত্তৰ বিজেপিৰ মন্ত্ৰী বিধায়ক বা বিজেপিৰ নেতাসকলৰ মুখৰ পৰা উত্তৰ নাহে আপোনালোকক যদি কৰবাত কয় কাৰেণ্টৰ বিল বাঢ়িছে আপোনালোকে কি কৰিব বিজেপিৰ নেতাসকল উত্তৰ দিয়ে আপোনালোকে লাইট নজ্বলাব ফেন নঘূৰাব কোনোবাই যদি কয় পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে বিজেপি আপোনালোকে কি কয় বিজেপিৰ নেতাসকলে কয় আপোনালোকে চাইকেল লৈ চলিব এই যে ৰাইজৰ প্ৰতি যিটো দায়িত্বৰ কৰ্তব্য পালন কৰিব লাগে ৰাইজৰ প্ৰতি যিটো চৰকাৰ এখনৰ যিটো কৰণীয় সেই কৰণীয়ৰ পৰা ফালৰি গৈ তেওঁলোকে কেৱল নিজক কেনেকৈ আকৌ ভোট আদায় কৰিব পাৰি ৰাইজক কেনেকৈ বুৰ্বক বনাই ভোট লাভ কৰিব পাৰি তাৰ কথাবিলাক তেওঁলোকে চিন্তা কৰে এই গতিকে এনেকুৱা কথা বাৰ্তাবিলাকত আকৌ ৰাইজে কংগ্ৰেছকে আশীৰ্বাদ দিছে যেতিয়া মই নিজেই ব্যক্তিগতভাৱে প্ৰথম খবৰৰ বাবে বাতৰি সংগ্ৰহৰ বাবে অসমৰ বিভিন্ন স্থানলৈ গৈছিলোঁ তেতিয়া আমি দেখিছিলোঁ যে ৰাইজে এটা কথা কয় যে পূৰ্বতে যিকোনো বিষয়বস্তু লৈ যদি কংগ্ৰেছৰ মন্ত্ৰী বিধায়ক বা কংগ্ৰেছ নেতাকো যদি কাষ চাপিছিল কামটো হৈ গৈছিল বা সেই কামখিনি কৰি দিয়ে ব্যক্তিগতই হওক বা ৰাজহুৱা কামেই হওক কিন্তু বিজেপি দলৰ সময়ত দেখা গৈছে চৰকাৰৰ শাসনকালত যদি যিকোনো ৰাজহুৱা হওক বা ব্যক্তিগত হওক কোনো ব্যক্তি বা প্ৰতিষ্ঠানে যদি কাষ চাপে তেতিয়াহ'লে শীৰ্ষ মহলত গৈও সেই কাম নহয় যিটো কথা কালি এক চিধা কথাত আমাৰ ডিব্ৰুগড়ৰ পৰা 4বাৰকৈ বিধায়ক নিৰ্বাচিত হোৱা বিজেপিৰ প্ৰশান্ত ফুকন ডাঙৰীয়াও কৈছে যে বহু ক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বেয়া পাইছিল কেন্দ্ৰীয় মন্ত্ৰী হোৱা স্বত্তেও তেওঁ কিছুমান মানে ব্যক্তি বা কোনোবা কিছুমানৰ যিবোৰ তেওঁলোকে ৰিকুৱেষ্ট কৰে তেনেকুৱা কৰা নাছিল এনেকুৱা ঘটনাবোৰ আপোনালোকক বহুত সহায় কৰা বুলি ভাবে নেকি নিশ্চিতভাৱে মই সেইটোৱে ক'লোঁ যে ৰাইজৰ প্ৰতি যিখিনি দায়িত্ব কৰ্তব্য পালন কৰিব লাগে নিৰ্বাচিত চৰকাৰ এখনে নাইবা শাসক পক্ষৰ থকা সেই ৰাজনৈতিক দলে সেইখিনি যেতিয়া নকৰে তেতিয়াই ৰাইজে বেয়া পায় আৰু নিশ্চিতভাৱে তেওঁলোকে ৰাইজৰ লগত যিখিনি চূড়ান্তভাৱে তেওঁলোকে কথা ৰাখা নাই বা ৰাইজৰ যিখিনি আশা দি তেওঁলোকে কোনো কাম কৰা নাই তাৰ পৰা আমি যথেষ্টখিনি লাভান্বিত হৈছোঁ কাৰণ ৰাইজক ঠগাইছে ৰাইজে এবাৰ ঠগাই দিছে বিজেপিক ৰাইজে তেওঁলোকক পদুম ফুলত ভোট দিছিল তাৰপিছত তেওঁলোকে যিখিনি কৰণী আছিল নকৰিলে সেইকাৰণে এবাৰ পদুম ফুলৰ পিনে ৰাইজ যোৱা নাই ৰাইজে হাতৰ পিনে আহিছে ইণ্ডিয়া মৰ্চাৰ পিনে আহিছে হয় যদি আমি তেনেকৈ চাওঁ যে ইণ্ডি মৰ্চা বা ইণ্ডিয়া মৰ্চাৰ প্ৰতি ৰাইজৰ আকৰ্ষিত হৈছে বা এয়া তো সামগ্ৰিকভাৱে অসমৰ 14খন আসনত কিমানখন কংগ্ৰেছ দলে আশা কৰিছে কাৰ্যকৰী সভাপতি তাতে আপুনি আমি এই কথাবিলাক সংখ্যাৰ কথাটো সাধাৰণতে বিজেপিয়ে বা আন কোনোবাই কয় মই নিজে সংখ্যাৰ কথাবিলাকলৈ নাযাওঁ মই এটা কথাই জানো যে যি সময়ত কংগ্ৰেছ দলক যথেষ্ট দুৰ্বল বুলি বিজেপিয়ে ভাবিছিল আজি সেই বিজেপিয়েই কংগ্ৰেছক আসন বহুকেইটা এৰি দি তেওঁলোকে হিচাপ কৰে গতিকে খুদ যেতিয়া বিজেপিয়ে কংগ্ৰেছক বহুকেইটা আসন এৰি দি হিচাপ কৰে যে আমি ইমান পাম কংগ্ৰেছ ইমান পাম তেনেহ'লে সাধাৰণ মানুহখিনিয়ে কিন্তু কংগ্ৰেছৰ পক্ষতে সকলোৱে আছে আপুনি ডিব্ৰুগড়ৰ পৰা ধুবুৰীলৈ য'তেই গৈছে আপুনি সাধাৰণ মানুহক লগ পাব চবে ক'ব আমি কংগ্ৰেছকে ভোট দিছোঁ নাইবা কংগ্ৰেছৰ লগত থকা মিত্ৰজোঁটকে আমি ভোট দিছোঁ গতিকে আমি যথেষ্ট আশাবাদী যে আমি বিজেপিতকৈ বেছি আসন পাম আৰু ৰাইজে এইবাৰ একেবাৰে মনৰ পৰাই আশীৰ্বাদ কৰিছে কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলক হয় আমি যদি চাওঁ কংগ্ৰেছ দলৰ এই আস্থা যে 2016 চনত প্ৰথমবাৰৰ কাৰণে আপুনি বিধায়ক হৈছিল তো কংগ্ৰেছ দলৰ লগত কি ধৰণে আপুনি জড়িত হৈছিল ৰাজনীতি কেনেকৈ আৰম্ভ কৰিছিল চাওক আমাৰ ঘৰতে পৰিৱেশ আছিল দেউতা বৰ্তমান নাই তেওঁৰ মৃত্যু হৈছে তেওঁ মানে আগৰ পৰাই কংগ্ৰেছ দলৰ লগত জড়িত আছিল গতিকে ঘৰৰ পৰাই কংগ্ৰেছৰ নীতি আদৰ্শ শিকিছিলোঁ আৰু তেনেকুৱা এটা পৰিৱেশৰ পৰাই আহি ছাত্ৰ অৱস্থাত NSS যোগদান কৰিছিলোঁ তাৰপিছত যুৱ কংগ্ৰেছ কৰিলোঁ পিছত বিধায়কো হ'লোঁ
আৰু তাৰপিছত দলে কাৰ্যকৰী সভাপতিৰ দায়িত্বও দিলে গতিকে মই একেবাৰে কংগ্ৰেছ দলৰ বুথ পৰ্যায়ৰ পৰা আৰম্ভ কৰি কাৰ্যকৰী সভাপতি পদলৈকে কাম কৰি বৰ্তমান আছোঁ গতিকে দলৰ লগত যথেষ্ট কংগ্ৰেছ দলে নীতি আদৰ্শ ভাল কংগ্ৰেছ দলে ভাৰতবৰ্ষৰ যিটো সাৰ্বভৌমত্বক ৰক্ষা কৰাৰ কাৰণে সকলো সময়ত চিন্তা কৰে ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষ ৰক্ষাৰ কাৰণে সকলো সময়ত চিন্তা কৰে কংগ্ৰেছ দলত কোনো জাতিভেদ নাই কংগ্ৰেছে সকলোকে সমান চকুৰে চায় এইখন দেশৰ মানুহক স্বাধীন কৰিবলৈ স্বাধীনতা দিবলৈ কংগ্ৰেছ দলৰ নেতাসকলে প্ৰাণ দিছিল তেজ দিছিল গতিকে তেনেকুৱা কথাৰ কাৰণে কংগ্ৰেছৰ নীতি আদৰ্শৰ কাৰণে দলৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ আৰু কংগ্ৰেছ দলৰ এজন সৈনিক হিচাপে নিজকে জড়িত কৰি সমাজৰ কাৰণে মানুহৰ কাৰণে ৰাজ্যখনৰ কাৰণে দেশৰ কাৰণে কাম কৰি আছোঁ আৰু আহি থকা সময়খিনিতো কাম কৰি যাম প্ৰথম নিৰ্বাচন কেতিয়া খেলিছে মই 2016 বিধানসভাৰ পূৰ্বে ক'ৰবাত নিৰ্বাচন বিধানসভাৰ পূৰ্বে মই হাইস্কুলতো ইলেকশ্যন খেলিছিলোঁ কলেজতো খেলিছিলোঁ ছাত্ৰসভাৰ নিৰ্বাচন খেলিছিলোঁ আৰু সকলো নিৰ্বাচনতে জয়লাভ কৰিছিলোঁ আৰু নিৰ্বাচন সৰুৰ পৰাই বিভিন্ন আপোনাৰ ৰাজনীতিৰ লগে লগে কালচাৰেল দিগতেই হওক বা স্পৰ্টছৰ ক্ষেত্ৰতেই হওক সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ ক্ষেত্ৰত সৰুৰ পৰাই নিজকে এজন ভলেণ্টিয়াৰ হিচাপে নিয়োগ কৰিছিলোঁ আৰু এইবিলাক সামাজিক কাম কাজ কৰাৰ এটা নিচা আগৰ পৰাই আছিল গতিকে নিশ্চিতভাৱে মই বিশ্বাস কৰোঁ যে সমাজ সেৱা কৰিলে ৰাইজৰ আশীৰ্বাদ পোৱা যায় আৰু সমাজক নিজৰ লগে লগে আন 10জনৰ কথাও চিন্তা কৰিব লাগে তেনেকুৱা মনোভাৱেৰে সৰুকালৰ পৰাই মা দেউতায়ো শিকাইছিল ঘৰখনতো পৰিৱেশ পাইছিলোঁ আৰু সেই মনোভাৱেৰে আহিছিলোঁ ৰাইজে সৰুক্ষেত্ৰীৰ ৰাইজে 16 আৰু 21ত দুবাৰকৈ বিধায়ক বনালে আৰু ৰাইজৰ কাৰণে যিখিনি পাৰিছোঁ বিৰোধী বিধায়ক হিচাপে সেইখিনিও দায়িত্ব পালন কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ গতিকে নিশ্চিতভাৱে ৰাজনীতিত এয়া মই ভাবোঁ যে ৰাজনীতিৰ অৰ্থ দুটা এটা হৈছে কৰ্মনীতি নিজে কৰ্ম কৰিব লাগে আৰু দলৰ প্ৰতি আনুগত্য হৈ থাকিব লাগে দলৰ নীতি আদৰ্শক আগুৱাই লৈ যাব লাগে গতিকে যদি আপুনি যেটো কৈছে দলৰ নীতি আদৰ্শ অনুগত কৰি থাকিব লাগে কিন্তু আমি বিগত সময়ছোৱাত দেখিছোঁ বহুতে দলৰ নীতি আদৰ্শ তেওঁলোকে বিসৰ্জন দি জপিয়াই পৰে আন এটা হয়তো তেওঁলোকে আচলতে দলৰ নীতি আদৰ্শত বিশ্বাসী হৈ দল কৰা নাছিল তেওঁলোকে পাৱাৰ কেন্দ্ৰিক ক্ষমতা লাগে MLA হ'ব লাগে MP হ'ব লাগে সেই মনোভাৱেৰে তেওঁলোকে এই দলক ব্যৱহাৰহে কৰিছিল দলৰ নীতি আদৰ্শক তেওঁলোকে ষ্টাডি কৰা নাই অধ্যয়নে কৰা নাই যাৰ কাৰণে তেওঁলোকে দল এৰিব পাৰিছে গতিকে কেৱল ক্ষমতা কেন্দ্ৰিক সুবিধা কেন্দ্ৰিক স্বাৰ্থবাদীসকলে দল এৰাটো একেবাৰে স্বাভাৱিক কথা তেওঁলোকে নীতি আদৰ্শ তেওঁলোকৰ ভিতৰত নাই বা তেওঁলোকে সেইটো চিন্তাও নকৰে তেওঁলোকে দেখে যে বেলি কোনপিন উদয় হৈছে সেইপিনে তেওঁলোকে দৌৰ মাৰে একেবাৰে স্বাভাৱিক কথা তেওঁলোকে নীতি আদৰ্শ তেওঁলোকৰ ভিতৰত নাই বা তেওঁলোকে সেইটো চিন্তাও নকৰে তেওঁলোকে দেখে যে বেলি কোনপিন উদয় হৈছে সেইপিনে তেওঁলোকে দৌৰ মাৰে গতিকে তেনেকুৱা ব্যক্তিসকলৰ সংখ্যা লাহে লাহে এইখন দেশতে হওক ৰাজ্যত কমি আহিব ৰাইজে তেনেকুৱা ব্যক্তিসকলক ৰাজনীতিকভাৱে কেতিয়াও মানি নলয় আৰু ৰাজনীতি ভোটৰ সময়খিনিতো সেই সুবিধা নিদিয়ে আপুনি 26 চন আহি আছে দেখিব তেনেকুৱা ওলটা বাগৰ মাৰা বা দলৰ নীতি আদৰ্শক জলঞ্জলি দি তেওঁলোকে আন্দোলনত যোগদান কৰা সকলে বহুতেই অহবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হ'ব নোৱাৰে গতিকে মই নীতি আদৰ্শ নীতি আদৰ্শত বিশ্বাসী হৈ দলৰ কাৰণে কাম কৰিব লাগে ৰাজ্যৰ দেশৰ কাৰণে সমাজৰ কাৰণে কাম কৰিব লাগে মানে তেনেকুৱা ক্ষেত্ৰতে কৈছোঁ কোনেও ভবা নাছিল মানে কমলেক্ষ দেৱ পুৰকাষ্ট কাৰ্যকৰী সভাপতি আছিল আৰু কৰিমগঞ্জৰ পৰা তেওঁ 2011 চনৰ পৰা একে লেঠাৰিয়ে বিধায়ক হৈ আছিল তেওঁ যিটো কৰিলে আপুনি আপোনাৰ ভাল বন্ধু চাওক
11ত কংগ্ৰেছ দলে MLA বনালে, 16ত বনালে, 21ত বনালে, দলে কাৰ্যকৰী সভাপতি দিলে কমলক্ষদেৱ পুৰকায়স্থক। আমাৰ বিধানসভাতো তেখেতে ডেপুটি চিফ হুইপ আছিল। গতিকে ডেপুটি তেনেকৈ ভাবে আল্টিমেট কথাবিলাক হৈছে যে মই সেইটোৱে কৈছোঁ যে তেওঁ চিন্তা কৰিছে নিজৰ স্বাৰ্থৰ, তেওঁ চিন্তা কৰিছে ক্ষমতাৰ। আৰু কোনো ব্যক্তি যেতিয়া স্বাৰ্থ আৰু ক্ষমতাৰ চিন্তাত ঘূৰি ফুৰে সেই ব্যক্তিসকলে কোনো নীতি নিয়মেই নামানে। তেওঁলোকে সাগৰ সাঁতুৰি হ'লেও তেওঁলোকে সেই ক্ষমতা আৰু স্বাৰ্থৰ কাৰণে পাবলৈ চেষ্টা কৰে। গতিকে তেওঁলোকে যেতিয়া ক্ষমতাই মেইন বুলি ভাবিছে তেখেতসকলে, তেওঁৰ নিচিনা আন কোনোবাই তেওঁলোকক আপুনি ৰখাব নোৱাৰে। গতিকে তেওঁলোকে বিদায় লৈছে মানে আমাৰ দলৰ কাৰণে যথেষ্ট এইটো ভাল দিশ, নহ'লে ইয়াতকৈ ডাঙৰ ক্ষতি কৰি দিলেহেঁতেন কিজানি। হয়, তাৰমানে যদি তেওঁলোক কওঁ বৰাক উপত্যকাত প্ৰায়ে উত্থাপন হয় চিণ্ডিকেটৰে আকৰ্ষণ নেকি, যাৰ কাৰণে কমলক্ষদেৱ পুৰকায়স্থ কংগ্ৰেছ দলৰ পৰা আঁতৰি বিজেপিত গ'ল? চিণ্ডিকেটটো এইখন ৰাজ্যত চলি আছে, বৰাকত চলি আছে। এইটোতো মাজে মাজে সংবাদ মাধ্যমেও কয় বা তাৰ ৰাইজেও কেতিয়াবা উত্থাপন কৰে। গতিকে যেতিয়া বিজেপিৰ লগত যাই চামিল হৈছে নিশ্চিতভাৱে তাৰ সোৱাদটো ল'বই বা তাৰ সোৱাদ পাই আছে। হয়তো আগত সোৱাদ পাই থকা নাছিল কাৰণে তাতে দৌৰ মাৰিলে, এনেকুৱা কথাবোৰ বহুতে সন্দেহ কৰে। ৰাইজে যেতিয়া সন্দেহ কৰে আমিও তেতিয়া ৰাইজৰ লগতে থাকোঁ। ময়ো ভাবোঁ তেনেকুৱা কিবা এটা আছে। আপুনি উল্লেখ কৰিছিল, দুদিন পূৰ্বে উল্লেখ কৰিছিল যে AIDFৰ বিধায়কসকলৰ চিণ্ডিকেটত জড়িত। এই চিণ্ডিকেট প্ৰক্ৰিয়াটো ক'ত কেনেকৈ অসমত চলি? AIDFৰ বিধায়কে এজনে কৈ আছে তেওঁ চিণ্ডিকেটৰ জড়িত, আন এজনে কৈ আছে নাই তেওঁ জড়িত। মই সেই পৰিপ্ৰেক্ষিতত কৈছোঁ যে AIDFৰ বিধায়কে যেতিয়া অভিযোগ দিয়ে আল্টিমেট তাত সত্যতা আছে। আৰু চিণ্ডিকেট তেতিয়াই কৰিব পাৰে যেতিয়া আপোনাৰ পুলিচে সহায় কৰে। পুলিচৰ সহায় অবিহনে চিণ্ডিকেট কেতিয়াও কোনেও কৰিব নোৱাৰে। গতিকে AIDFৰ বিধায়কক পুলিচে সহায় কৰিছে মানে কিয়? পুলিচক কোনে পৰিচালনা কৰে? বিজেপিয়ে কৰে, চৰকাৰে কৰে। গতিকে বিজেপি, পুলিচ, AIDF এই চিণ্ডিকেটৰ লগত জড়িতসকল সকলোৱে একেই পাত্ৰৰে সকলোৱে যাত্ৰী আৰু একেই নাৱৰে যাত্ৰী। আৰু তেওঁলোকে একেই ভাগ বতৰা কৰি এইবোৰ চলাই থকা যেন সকলোৱে সন্দেহ কৰে। অসমত কি চিণ্ডিকেট আছে, কি চিণ্ডিকেট চলে বুলি আপোনাৰ লগত তথ্য আহে কাৰণে মই সুধিছোঁ, দৰ্শকেও কেইটাতে জানিব পাৰিব। কেইটাদিন আগতেতো বিজেপিৰ যিসকল AIDFৰ বিধায়কসকলে কাঠৰ চিণ্ডিকেট কৈছিল, কয়লাৰ চিণ্ডিকেট কৈছিল আৰু কিবা কিবি কৈছিল। সেই পৰিপ্ৰেক্ষিতত সেইদিনা সংবাদ মাধ্যমত এই কথাবোৰ চৰ্চা হৈছিল, মোকো সুধিছিল। গতিকে নিশ্চিতভাৱে এইবিলাক কথা যেতিয়া ওলাইছে, মানে ধোঁৱা যেতিয়া ওলাই গৈছে, জুইটো ক'ৰবাত লাগিছে। গতিকে নিশ্চিতভাৱে এই কথাবিলাক এনেকুৱা কথা বাৰ্তাবোৰ সংবাদ মাধ্যমতো চলি থাকে, বিভিন্ন ধৰণৰ মানে চিণ্ডিকেট চলি থকা বুলি। গতিকে নিশ্চিতভাৱে এইবোৰ চৰকাৰ আহিব দিয়ক, 26ৰ চৰকাৰ আহিলে নিশ্চিতভাৱে তদন্ত হ'ব আৰু ইয়াৰ লগত কোন কোন জড়িত হ'ব আছিল বা কৰিছে নিশ্চিতভাৱে বিহিত ব্যৱস্থা আমাৰ ফালৰ পৰা লোৱা হ'ব। এটা আৰু বিষয় আহোঁ যে সেয়া হ'ল সৰুক্ষেত্ৰী সমষ্টি, বৰ্তমান পাকা বেতবাৰী নতুনকৈ নামাকৰণ কৰা হৈছে। তাৰ কিন্তু যিসকল সংখ্যালঘু জনসাধাৰণ, অধিকাংশ সমষ্টিটোৰ অধিকাংশ ভোটাৰে সংখ্যালঘু, আৰু সংখ্যালঘু প্ৰধানৰ তেওঁলোকৰ কিন্তু বহু ক্ষেত্ৰত তেওঁলোকৰ জীৱনৰ মানদণ্ড, স্বাস্থ্য হওক, শিক্ষা হওক, চব ক্ষেত্ৰত তেওঁলোক পিছ পৰি আছে। আপুনি একেবাৰে পিছ পৰি থকা বুলি ক'লে মই মানি ল'ব নোখোজোঁ। মানে মানদণ্ড যিমান উন্নত হ'ব লাগে সিমান সেই মাপৰ উন্নত হোৱা নাই। কিন্তু একেবাৰে আপুনি একবাৰে পিছ পৰি থকা বুলি ক'লেও সেইটো ভুল কথা হ'ব। আমি চেষ্টা কৰি আছোঁ, যিখিনি অভাৱ অভিযোগ আছে বিৰোধী বিধায়ক হিচাপে কিছু সমস্যা সমাধান কৰিছোঁ। চৰকাৰৰ বিধায়ক হ'লে বা আমাৰ দলৰ দ্বাৰাই চৰকাৰ পৰিচালিত হ'লে নিশ্চিতভাৱে যিখিনি সমস্যা আপুনি দেখা পাইছে 100% সমাধান হ'ব। হয়, গতিকে তাৰ আৰু এটা কথা উত্থাপন হৈছিল, প্ৰায়ে তাত সেই অঞ্চলটোত সকলো নহয়, কেতিয়াবা উত্থাপন কৰে, তাত মৌলবাদী কাৰবাৰ চলে, বিভিন্ন ধৰণৰ কুটাঘাতমূলক কাম কাজ, এবাৰ তেনেকুৱা ঘটনা তাত সেই সমষ্টিত হৈছিল। গতিকে এই গোটেই দিশবোৰ প্ৰতিৰোধৰ বাবে আপুনি কিবা নিজাববীয়াকৈ ব্যৱস্থা লৈছে? মৌলবাদী কাৰ্য তাত একো চলা নাই, বেয়া কাম তাতো একো নচলে। মই আপোনাক গেৰাণ্টি দি কৈছোঁ, এইবিলাক কোনোবাই অভিযোগ আনে বা বিভিন্ন কথাবোৰ কয় ব্যক্তিগত স্বাৰ্থৰ বাবে ৰাজনীতি কৰিবলৈ। সৰুক্ষেত্ৰীত এতিয়া কোনো ধৰণৰ তেনেকুৱা বেয়া কাৰ্যকলাপ নাই। আৰু যিখিনি কাৰ্যকলাপ যদি আছে ক'ৰবাত কোনোবাই যদি তথ্য প্ৰমাণ সহকাৰে দিব পাৰে
সেইখিনি নিশ্চিতভাৱে বিহিত ব্যৱস্থা লোৱা হ'ব কিন্তু বৰ্তমান সকলোৱে শান্তিভাৱে একেলগে বসবাস কৰি আছে আমি যদি চাওঁ আপোনাৰ যিহেতু আপুনি কাৰ্যকৰী সভাপতি আপুনি কেইবাটাও পৰামৰ্শ আগবঢ়াইছিল কি পৰামৰ্শ আপুনি আগবঢ়াইছিল অসম প্ৰদেশৰ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাক বা কেন্দ্ৰীয় নেতৃত্বক আৰু কি পৰামৰ্শ আপোনাৰ কাৰ্যকৰী কৰিছিল যাৰ বাবে ধৰক দলটো কিছু হ'লেও সুফল হ'ব আচ্ছা সেইটো ভিতৰৰ কথা আমি জানো যে এটা কথাই কৰ্মীক সন্মান দিব লাগে কৰ্মীক গুৰুত্ব দিব লাগে তৃণমূল পৰ্যায়ৰ সেই গাঁৱত থকা কৰ্মীসকলেই এই দলটোক শক্তিশালী কৰি তোলে গতিকে মই সকলো সময়ত এটা কথাই জানো যে মই সাধাৰণ একেবাৰে বুথ লেভেলৰ পৰা আহি দুবাৰ বিধায়ক হ'লোঁ দলেও দায়িত্ব দিছে গতিকে এটা বস্তুই জানো যে কৰ্মীসকলক সন্মান আৰু কৰ্মীক গুৰুত্ব দিলে নিশ্চিতভাৱে আমাৰ দল শক্তিশালী আৰু হ'ব আৰু দল এতিয়া সকলো কৰ্মীক গুৰুত্ব দি থকা হৈছে সন্মান পাই থকা হৈছে গতিকে যিকোনো ৰাজনৈতিক দলতে তৃণমূল পৰ্যায়ৰ কৰ্মীসকল উৎসৱদীপনাৰে কাম কৰিলে সেই দল শক্তিশালী হয় গতিকে কংগ্ৰেছ দলতো নিশ্চিতভাৱে আমাৰ কৰ্মীসকলে উৎসৱদীপনাৰে কাম কৰি আছে আৰু মই সকলো সময়তে কৰ্মীসকলকে দলৰ মূল চাবিকাঠি বুলি ভাবোঁ আৰু সেইসকলক লৈ গৌৰৱান্বিত হওঁ আৰু তেওঁলোককে গুৰুত্ব দিব লাগে সন্মান দিব লাগে বহুগৰাত চৰ্চা চলি আছে কংগ্ৰেছ দলৰ ভিতৰ চৰাত আৰু সংবাদ মাধ্যমতো যে নিৰ্বাচনৰ পিছতেই ভূপেন বৰা ডাঙৰীয়াৰ সভাপতি কাৰ্যকাল হেৰুৱাব লাগিব বা তাৰপিছত তেওঁ বিজেপি দলতো যোগদান কৰিব প্ৰথম প্ৰশ্ন মই সুধিছোঁ তেওঁ যদি সভাপতি কাৰ্যকাল আপোনাক সভাপতিৰ দায়িত্ব দিয়ে অসম প্ৰদেশ কংগ্ৰেছ আপুনি দায়িত্বভাৰ ল'বনে ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত লোকসভা নিৰ্বাচন হ'ল গতিকে আপুনি যিটো কথা কৈছে আমাৰ দলত এইবোৰ কথা আলোচনাই হোৱা নাই বা এইবোৰ বিষয়বস্তুই হ'ব নোৱাৰে আমাৰ বিষয়বস্তু 2000 লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত 26লৈ আমি সাজু হ'ব লাগে আৰু 26ৰ কাৰণে দলটোক আৰু শক্তিশালী কৰিব লাগে তেনেকুৱা মনোভাৱেৰে এতিয়া কাম কৰি আছোঁ আহি থকা সময়খিনিতো কাম কৰি যাম আপুনি অসম কংগ্ৰেছৰ দায়িত্বভাৰ গুৰু দায়িত্বভাৰ সভাপতি দায়িত্বভাৰ ল'বলৈ ইচ্ছুক বা সাজুনে কৈছে সেই বিষয়বস্তু অহাই নাই যেতিয়া এই বিষয়বস্তুলৈ আমি কথাই পতা নাই অহাই নাই গতিকে এই বিষয়বস্তুবোৰৰ ওপৰত এতিয়া চৰ্চা কৰাতকৈ আমি আন আন দিশসমূহতে বেছি চৰ্চা কৰি আছোঁ সৰু এটা কুইজ কম্পিটিশ্যন আপোনাৰ লগত কৰিম মই প্ৰশ্নকেইটা খুব স্পীডত সুধিম আপুনি খালি উত্তৰ দি যাব কোনটো কি অপশ্যন আমি যিহেতু আপোনালোকে যিহেতু অসমৰ 14টা লোকসভা সমষ্টিত 13টাত প্ৰাৰ্থিত্ব দিছে মই 14টা লোকসভা সমষ্টিৰ নাম কৈ যাম তাত আপোনাৰ হিচাপত মই কোৱা নাই দলৰ হওক বা আপোনাৰ হওক কাৰ্যকৰী সভাপতি হৈছে নহয় মই সুধিছোঁ যে জাকিৰ হুছেইন চিকদাৰ এগৰাকী বিধায়ক বা এগৰাকী ৰাজনীতিৰ লগত জড়িত ব্যক্তি হিচাপে আপুনি উত্তৰসমূহ দিলে দৰ্শকে ভাল পাব মই লোকসভা সমষ্টিবোৰ কৈ যাম এফালৰ পৰা আপুনি তাত আপোনাৰ মতে কোন বিজয়ী হ'ব ডিব্ৰুগড় আমাৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ বিজয়ী হ'ব লখিমপুৰত কংগ্ৰেছৰ পক্ষত ৰাইজে ভোট দিয়া বুলি কয় গতিকে তাতে কণ্টেষ্ট হৈছে এইটো স্বীকাৰ কৰোঁ গতিকে ফলাফললৈ অপেক্ষা কৰিব লাগিব যোৰহাট গৌৰৱ গগৈ চিয়'ৰ কনফাৰ্ম 100% লক কৰ দিয়া যায় আপুনি 100% গৌৰৱ গগৈ জিকিব কাজিৰঙা ৰজলিনা তিৰ্কীক যুৱ চামৰ প্ৰাৰ্থী হিচাপে যথেষ্ট ভোট দিছে আৰু চাৰিওপিনৰ পৰা আমাৰ যি খবৰ আহিছে ৰজলিনা তিৰ্কী ডাঙৰীয়ানীৰ ভাল খবৰবোৰ পাই আছোঁ শোণিতপুৰ প্ৰেমলাল গুঞ্জ এজন মানে খুব সহজ সৰল এজন কেণ্ডিডেট মই প্ৰচাৰতো গৈছিলোঁ সকলো ৰাইজ চিলদল ভাঙি ওলাই আহিছে গতিকে ভোটৰ দিনাও আমাৰ পক্ষতে বেছি ভোট পৰিছে আৰু বৰাক উপত্যকাৰ প্ৰথমতে আহিছোঁ কৰিমগঞ্জ 26 ৰচিদ চৌধুৰী তেখেতৰ পক্ষতে ভোট দিছে আৰু তাত ইউডিএফ একেবাৰে নাইকিয়া হৈ গৈছে শিলচৰত আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা কংগ্ৰেছ কৰি অহা এটা চিনাকি মুখ আছিল তেওঁ যথেষ্ট মানুহৰ মাজত গৈ কাম কৰিছে মানুহৰ লগত সম্পৰ্ক কৰিছে মেল মিটিংবিলাকতো মানুহ দেখিছোঁ গতিকে তাতেও আমি আশা কৰিছোঁ ডিফুটো ভাল ডিফুটোতো বিজেপিৰ মানে তাতে যিসকল নেতা বা ক্ষমতালৈ শোষণে কৰি আছিল সাধাৰণ মানুহক কেৱল শোষণে কৰি আছিল আমাৰ কেণ্ডিডেটজনো ভাল আছিল ভাল ইলেকশ্যন খেলিছে আমি তাত আশাবাদী নগাঁও প্ৰদ্যুৎ বৰদলৈ কনফাৰ্ম প্ৰদ্যুৎ বৰদলৈ কনফাৰ্ম 100%। তাৰপিছত আমি গুৱাহাটী মীৰাৱৰ ঠাকুৰ সকলোৱে মীৰাৱৰ ঠাকুৰকতো এনেকৈও কথা বাৰ্তা এতিয়া গুৱাহাটীত আমি বহি আছোঁ মীৰাৱৰ ঠাকুৰক বিজেপিৰ মানুহেও ভোট দিয়া বুলি বিজেপিৰ ফালৰ পৰা ওলাইছে গতিকে বিজেপিৰ মানুহে যেতিয়া কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দিছে তাৰপিছত আৰু ৰিজাল্ট ভাল হোৱাৰ আশা বহুত বেছি দৰং ওদালগুৰি মাধৱ ৰাজবংশী পুৰণা ৰাজনীতিকবিদ আৰু দিলীপ শইকীয়াতো তাতে MP হৈ যি ধৰণে মানুহে আশা কৰাৰ ধৰণে কাম কৰিব নোৱাৰিলে গতিকে তাতে মাধৱ ৰাজবংশী ডাঙৰীয়াৰ পক্ষত ভোট বহুত পৰিছে আমাৰ বৰপেটা
বৰপেটা দিব্যান এজন যুৱ প্ৰাৰ্থী কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ পৰা গৈ গৈ ভাল পৰ্যায়ৰ এজন কংগ্ৰেছ কৰ্মী গতিকে সুন্দৰ ইলেকশ্যন হৈছে তাতে কোকৰাঝাৰ কোকৰাঝাৰ গৰ্জন মোছাৰী আগে পিছে BTADত কি হয় আমাৰ BPFৰ লগত মিত্ৰতা কৰি আমাৰ দলটো অলপ দুৰ্বল হৈছিল কিন্তু এইবাৰ আমি সজোৰে শক্তিশালীভাৱে আমি কোকৰাঝাৰত ইলেকশ্যন খেলিছোঁ শেষত সোণালী হাঁহি ধুবুৰীত নেকি নিশ্চিতভাৱে UDF-টো অসমৰ পৰা বিদায় হ'বলৈ গৈ আছে আৰু বদৰুদ্দিন আজমল ডাঙৰীয়া কেইবা লক্ষ ভোটত পৰাজয় বৰণ কৰিব ৰকিবুল হুছেইন ডাঙৰীয়াৰ জয় হ'ব আৰু এই নিৰ্বাচনত আমি ক'ব পাৰোঁ আপোনাৰ মতে UDF-এ বিদায় লোৱাটো নিশ্চিত আৰু UDF-ৰ বিদায় ল'লে অসমৰ ৰাজনীতিত কেনে সম্ভাৱনা আছে চাওক আমিতো আগৰ পৰাই কৈ আছিলোঁ যে সাম্প্ৰদায়িক শক্তিক বিদায় দিব লাগে মই এজন অসমীয়া মুছলমান হওঁ গতিকে মুছলমানৰ নামত তেওঁলোকে সাম্প্ৰদায়িক কথা বাৰ্তাবোৰ কৈ মুছলমানক একত্ৰিত কৰি বিজেপিক হিন্দু মানুহখিনিক একত্ৰিত কৰাত সহায় কৰে সেইকাৰণে আমাৰ টাৰ্গেট দুটাই বিজেপিকো বিদায় দিব লাগে UDF-কো বিদায় দিব লাগে UDF এবাৰ বিদায় লৈছে আহি থকা সময়খিনিত বিজেপি বিদায় ল'ব এয়া আছিল চিধা কথাত জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া আৰু তেওঁ স্পষ্ট কথা ক'লে যে 2024 লোকসভা নিৰ্বাচনত কিছু পৰিমাণে AIDF নিশ্চিন্ন হ'ব বুলি তেওঁ চিধাভাৱে তেওঁ মন্তব্য কৰিছে কেমেৰাৰ পাছত ধনজিতৰ সৈতে দিগজ্যোতি লহকৰ গুৱাহাটী প্ৰথম খবৰৰ চিধা কথাত মই দিগজ্যোতি লহকৰে পুনৰ স্বাগতম জনাইছোঁ আৰু আমি বিভিন্নজন ব্যক্তিৰ লগত কথা পাতোঁ আৰু চিধা কথাত আজি মোৰ লগত অতিথিৰূপে আছে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ পূৰ্বৰ সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰ ডাঙৰীয়া আৰু একেবাৰে স্বাভাৱিক কথা তেওঁলোকে নীতি আদৰ্শ তেওঁলোকৰ ভিতৰত নাই বা তেওঁলোকে সেইটো চিন্তাও নকৰে তেওঁলোকে দেখে যে বেলি কোনপিনে উদয় হৈছে সেইপিনে তেওঁলোকে দৌৰ মাৰে